যোৱাকালি মোদী ডাঙৰীয়াই যি ধৰণে তেওঁৰ এটা দিন কাৰ্যকাল জৱাহৰলাল নেহৰুতকৈ বেছি হোৱাৰ বাবে যি ধৰণৰ তেওঁ হৈচৈ লগালে, এনেকুৱা ধাৰণা হয় যেন তেওঁ জৱাহৰলাল নেহৰুৰ লগত প্ৰতিযোগিতা কৰিবলৈ গৈছে। তেওঁ নিজকে জৱাহৰলাল নেহৰুতকৈ ঊৰ্ধত তেওঁ প্ৰতিষ্ঠা কৰিব বিচাৰিছে। এইটো তেওঁৰ ধৃষ্টতাৰ বাহিৰে আন একো নহয়। কিয়নো জৱাহৰলাল নেহৰু যদিও তেওঁ কৈছে কালি 12 বছৰতকৈ এটা দিন বেছি হৈছে, হয়, জৱাহৰলাল নেহৰু নিৰ্বাচিত হোৱা 12 বছৰ হৈছিলে, মৃত্যুৰ আগলৈকে তেওঁ প্ৰধানমন্ত্ৰী আছিল। কিন্তু 47 চনৰ 15 আগষ্টৰ পৰা যে জৱাহৰলাল নেহৰু প্ৰায় 4.5 বছৰ ইণ্টাৰিম প্ৰধানমন্ত্ৰী আছিল, সেইটো কথা কিয় যোগ দিয়া নাই, সেইটো কথা কিয় লুকুৱাই ৰখা হৈছে? সেই সময়খিনি যদি জৱাহৰলাল নেহৰুৰ ইণ্টাৰিম প্ৰধানমন্ত্ৰীৰ কালখিনি যদি ধৰা হয়, তেতিয়াহ'লে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ ইতিহাসত জৱাহৰলাল নেহৰুৱে আটাইতকৈ লংগেষ্ট ছাৰ্ভিং প্ৰাইম মিনিষ্টাৰ 16 বছৰ 9 মাহ 13 দিনৰ তেওঁ শাসন চলাইছে। কেৱল সিমানেই নহয়, মোদী ডাঙৰীয়াই কালি গৌৰৱ কৰিবলগীয়া কি আছে, কম্পিটিশ্যন কৰিবলগীয়া কি আছে? কাৰণ জৱাহৰলাল নেহৰুৱে এই দেশৰ স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ যিমানবিলাক স্বাধীনতা সেনানীয়ে জেল খাটিছিল, তাৰ ভিতৰত জৱাহৰলাল নেহৰুৱে আটাইতকৈ দীৰ্ঘকালৰ বাবে প্ৰায় মোটামুটি 11 বছৰ কাল তেওঁ কাৰাবাস খাটিব লগা হৈছিল এই দেশৰ স্বাধীনতাৰ বাবে। এনেকুৱা গৌৰৱোজ্জ্বল ইতিহাস কাৰোবাৰ আছে নেকি? মোদী ডাঙৰীয়াই কিহৰ ভিত্তিত জৱাহৰলাল নেহৰুৰ লগত কম্পিটিশ্যন কৰিব গৈছে? মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী কেতিয়া হৈছে? 2014 চনত হৈছে। তাৰ আগতে ভাৰতবৰ্ষত প্ৰায় 7জন প্ৰধানমন্ত্ৰীয়ে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, ডক্টৰ মনমোহন সিং, VP সিং, অটল বিহাৰী বাজপেয়ী, HD দেবেগৌড়া, IK গুজৰাল প্ৰমুখ্যে এই প্ৰধানমন্ত্ৰীসকলে গঢ়ি যোৱা এখন দেশ ৰেডিমেড ইনফ্ৰাষ্ট্ৰাকচাৰত নৰেন্দ্ৰ মোদী বহিছে, তাতকেতো তেওঁ একো কৰিব পৰা নাই। তেওঁ কি গৌৰৱ উজ্জ্বল আছে, কি গৌৰৱ কৰিবলগীয়া কথা আছে? আজি জৱাহৰলাল নেহৰুৱে যিদিনাখন ব্ৰিটিছৰ পৰা এই দেশ লৈছিল প্ৰধানমন্ত্ৰী হিচাপে, সেইদিনা আমাৰ দেশ কি আছে? এক দুৰ্ভিক্ষৰে ভৰা দেশ আছে, দৰিদ্ৰতাৰ ভৰা দেশ আছিল, ৰাস্তা পদূলি যাতায়াত কোনোপিনে নাছিল, এক বিধ্বস্ত অৱস্থাৰ আমাৰ দেশ আছিল, য'ত আমি এটা আলপিন, এখন ব্লেড, এটা সেফটি পিন তৈয়াৰ কৰিব পৰা কাৰখানা আমাৰ দেশত নাছিল। কিন্তু সেই অৱস্থাৰ পৰা জৱাহৰলাল নেহৰুৱে তেওঁৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টা, তেওঁ আমাৰ দেশখন বিজ্ঞান, তথ্য প্ৰযুক্তিবিদ্যা, অৰ্থনীতি, ফৰেইন পলিচি, ডিফেন্স, এই সকলোতে এনেধৰণে আমাৰ দেশখন আগুৱাই লৈ গ'ল যে আজি বিশ্বৰ এখন আগশাৰীৰ দেশ হিচাপে আমি আজি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। আজি যি এইমছৰ কথা কৈ গৌৰৱ কৰিছে বিজেপিয়ে, এই এইমছ জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰি গৈছিল। আজি যি IITৰ কথা কৈ বিজেপিয়ে গৌৰৱ কৰিছে, এই IIT জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰি গৈছিল। মাত্ৰ তেওঁ হয়তো তাৰ সংখ্যা বঢ়াইছে, হয়তো আৰু 2খন এইমছ তেওঁ বেছিকৈ বনাইছে মোদী ডাঙৰীয়াই, হয়তো আৰু 4খন IIT তেওঁ বেছিকৈ বনাইছে, কিন্তু ব্ৰেইন চাইল্ডটো আছিল জৱাহৰলাল নেহৰু। আজি যি আমাৰ দেশৰ বিজ্ঞান প্ৰযুক্তি, আজি এটমিক এনাৰ্জি, ইয়াৰ কাৰণে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, সেই দিনতে তেওঁ ইমান সুদূৰ প্ৰসাৰী চিন্তা আছিল জৱাহৰলাল নেহৰু, তেওঁ তেতিয়াই ভাবা এটমিক ৰিচাৰ্চ তেওঁ বনাই থৈ গৈছে। কেৱল সিমানেই নহয়, আজি যি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, যাৰ গৱেষণাৰ যোগেদি আজি আমি ভাৰতবৰ্ষৰ চন্দ্ৰ বা আমি মংগলত যাবলৈ সক্ষম হৈছোঁ, এয়াও যদিও জৱাহৰলাল নেহৰু নাছিল, ইন্দিৰা গান্ধীৰ অৱদান আছিল, সেইখিনি সময়ত এই ইছৰো, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বনোৱা হৈছে। মোদী ডাঙৰীয়াই ইয়াক কেৱল আজি পৰিচালনাহে কৰিছে, তাৰ বিপৰীতে আজি প্ৰায় 63টা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলে গঢ়ি থৈ যোৱা আজি নৰেন্দ্ৰ মোদীয়ে 12 বছৰত
12 বছৰত সেই গোটেইবিলাক এটাকৈ বিক্ৰী কৰি তেওঁ আমাৰ দেশৰ পাব্লিক সেক্টৰবিলাক শেষ কৰিছে গতিকে তেওঁ গৌৰৱ কৰিবলগীয়া কি আছে আজি মোদী ডাঙৰীয়াই গৌৰৱ কৰিবলগীয়া কি আছে তেওঁৰ কাৰ্যকালত ডিমনিটাইজেশ্যন তেওঁ কৰি আমাৰ দেশৰ অৰ্থনীতি যিদৰে বিধ্বস্ত কৰিলে আৰু আমাৰ দেশৰ ক্ষুদ্ৰ উদ্যোগ মজলীয়া উদ্যোগ MSME বিলাক যি ধৰণে আজি ধ্বংস হৈ গ'ল আজিও আমাৰ দেশ আজি থম ধৰি উঠিব পৰা নাই কিয় আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি গৌৰৱ কৰিবলৈ কি আছে তেওঁ বিশ্বগুৰু নাম পাইছে তেওঁ পৃথিৱীৰ বিভিন্ন দেশত গৈ সেই দেশৰ সৰ্বোচ্চ সন্মান লৈছে ভাল কথা আমি ভাল পাইছো কিন্তু আমাৰ দেশখন তেওঁ অৱদান দি গৈছে তেওঁ কি অৱদান দি গৈছে আমাৰ দেশখনৰ কলৈ লৈ গৈছে তেওঁ যদি আমি চাওঁ কেইটামান আমি ইনডেক্স চাওঁ গ্লোবেল হাংগাৰ ইনডেক্সত আজি আমাৰ ভাৰতবৰ্ষৰ স্থান 123খন দেশৰ ভিতৰত 102ত আছে য'ত নেকি শ্ৰীলংকা নেপাল বা বাংলাদেশ এইবিলাক আমাৰ একেবাৰে সৰু এখন ক্ষুদ্ৰ দেশ এইবিলাক আমাতকে ওপৰত আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221